ৰাজ্যত বিভিন্ন বিভাগৰ খালী পদত নিযুক্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতে আহিছে ভয়ংকৰ খবৰ। একাংশই ভুৱা চাৰ্টিফিকেটেৰে শিক্ষক নিযুক্তিৰ বাবে আবেদন কৰি শিক্ষকৰ চাকৰি লাভ কৰা বুলি সেইসকল প্ৰাৰ্থীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ CID-য়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ পাছতে এই ৰহস্য পোহৰলৈ আহিছে। আৰু এই সম্পৰ্কে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত খবৰ প্ৰকাশ পাইছে। চ' ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম, চাই থাকিব শেষলৈকে। ইয়াতে চাওক যে ভুৱা B.Ed চাৰ্টিফিকেট চক্ৰক লৈ তৎপৰ হৈছে CID-য়ে আৰু মধ্যপ্ৰদেশৰ টেকন' গ্ল'বেল বিশ্ববিদ্যালয়ৰ নামত ভুৱা চাৰ্টিফিকেটৰ বজাৰ। হেডলাইনটো দিছে ইয়াতে চাওক। শিক্ষাখণ্ডক ত্বৰান্বিত কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে প্ৰতিভাৱান যুৱক-যুৱতীসকলক চৰকাৰী শিক্ষক ৰূপে নিযুক্তি দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে তৎপৰ হৈছে একাংশ ভুৱা চাৰ্টিফিকেট চক্ৰই আৰু বহিঃৰাজ্যৰ ভুৱা বিশ্ববিদ্যালয়ৰ পৰা ধনৰ বিনিময়ত B.Ed চাৰ্টিফিকেট সংগ্ৰহ কৰি আৰু উক্ত নথিৰে চৰকাৰী শিক্ষকৰ পদত আবেদন কৰি চাকৰি লাভ কৰা একাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা অৰ্থাৎ চমুকৈ CID-য়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ পাছতে এই ৰহস্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট পদত বহুসংখ্যক প্ৰাৰ্থীক নিযুক্তি দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইতিমধ্যে নিযুক্তি তালিকা প্ৰকাশ পাইছে আৰু তাৰ মাজতে প্ৰাৰ্থীসকলৰ চাৰ্টিফিকেটসমূহ নিৰীক্ষণ কৰাৰ সময়তে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আৰু এই সন্দৰ্ভত বিগত কিছুমাহ পূৰ্বে শিক্ষা বিভাগে CID-ত এখন এজাহাৰ দাখিল কৰিছিল আৰু বিভাগীয় সূত্ৰ এটা সদৰি কৰা মতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত নিযুক্তি পাবলগীয়া শিক্ষকসকলৰ নথিসমূহ পৰীক্ষা কৰাৰ সময়তে প্ৰায় 50জন প্ৰাৰ্থী B.Ed চাৰ্টিফিকেট সন্দৰ্ভত সন্দেহৰ সৃষ্টি হয় আৰু লগে লগে বিভাগে নিজাববীয়াকৈ তদন্ত কৰি কিছু তথ্য লাভ কৰাৰ পাছতে CID-ত এজাহাৰ দাখিল কৰে আৰু শেহতীয়াকৈ CID-য়ে 15/25 নম্বৰত গোচৰটো ৰুজু কৰি কালিৰে পৰা তদন্ত তীব্ৰতৰ কৰি তোলাৰ ইতিমধ্যে মৰিগাঁও, নগাঁও আৰু দক্ষিণ শালমাৰাৰ কেইবাগৰাকীও প্ৰাৰ্থী B.Ed চাৰ্টিফিকেট ভুৱা বুলি তথ্য লাভ কৰিছে। আৰু এই সম্পৰ্কত CID-ৰ উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা মতে কালিৰে পৰা CID-ৰ মুঠ 7টা দলে মৰিগাঁৱৰ লাহৰীঘাট, মইৰাবাৰী আৰু নগাঁৱৰ ধিং, নগাঁও চহৰ আৰু দক্ষিণ শালমাৰাত অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু এই সন্দৰ্ভতে অভিযোগ উঠা কেইবাগৰাকী প্ৰাৰ্থীক CID-ৰ কাৰ্যালয়ত তলব কৰি জেৰাও চলোৱা হৈছে বুলি উল্লেখ কৰিছে। আৰু সূত্ৰটোৱে সদৰি কৰা মতে মধ্যপ্ৰদেশৰ টেকন' গ্ল'বেল ইউনিভাৰ্চিটিৰ নামত B.Ed চাৰ্টিফিকেটসমূহ সংগ্ৰহ কৰা বুলি প্ৰাৰ্থীসকলে তথ্য দিছিলে। কিন্তু CID দলে ইতিমধ্যে মধ্যপ্ৰদেশৰ এই সন্দৰ্ভত তদন্ত কৰাত বিশ্ববিদ্যালয়খনৰ ভুৱা চাৰ্টিফিকেটৰ বজাৰৰ বিষয়ে অৱগত হয় আৰু অসমত এটা চক্ৰই বৃহৎ সংখ্যক এটা ধনৰ বিনিময়ত পৰীক্ষা নিদিয়াকৈ প্ৰাৰ্থীসকলৰ চাৰ্টিফিকেট যোগান ধৰিছিল আৰু সমগ্ৰ ঘটনাৰ প্ৰক্ৰিয়াটো পোহৰলৈ অহাৰ পাছতে সম্প্ৰতি উক্ত চক্ৰটোৱে আত্মগোপন কৰিছে বুলিও তথ্য লাভ কৰিছে। আৰু CID দলে উক্ত ঠাইসমূহৰ পৰা বহুসংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰাৰ লগতে অভিযুক্ত কেইজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰেই এই ভুৱা চক্ৰটোৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত পৰিব বুলি জানিবলৈ দিছে। চ' CID সূত্ৰটোৱে এই সম্পৰ্কে অনুসন্ধান কৰা বুলি তেখেতে জনাইছে। আৰু ইপিনে অভিযোগ উঠা 50জন প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া সম্প্ৰতি বন্ধ কৰি ৰখা হৈছে বুলি শিক্ষা বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিছে। চ' নিশ্চিতভাৱে এইটো এটা ভয়ংকৰ খবৰ। শিক্ষা বিভাগৰ বিভিন্ন পদত খালী পদসমূহত নিযুক্তি প্ৰক্ৰিয়া দি থকাৰ সময়তে একাংশ ভুৱা প্ৰাৰ্থীয়ে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিযুক্তি লাভ কৰাৰ ফলত যিসকল জেনুইন প্ৰাৰ্থীসকল বাদ পৰি থাকি যাব। গতিকে শিক্ষা বিভাগে এই বিষয়ত সঠিক তদন্ত কৰি
ভুৱা প্ৰাৰ্থীসকলৰ নিযুক্তি বাতিল কৰি যিসকল জেনুইন প্ৰাৰ্থী আছে সেইসকলৰ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। চ' মোৰ ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিব। থেংক ইউ।